হে সূর্য দেবতা, হে সূর্য দেবতা, হে মহাদেৱৰ হীৰৰ ভূষণ, চন্দ্ৰ বায়ু বৰুণ অগ্নি দেৱতাসকল, মোৰ প্ৰণিপাত কৰিব গ্ৰহণ। এই মহা সংকটৰ সময়ত মোক ৰক্ষা কৰা। হে জগত গুৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, মোৰ কৌটি কৌটি প্ৰণিপাত কৰিব গ্ৰহণ। মোক ধন সোণ ঐশ্বৰ্য বিভূতি একোৰেই নাই প্ৰয়োজন, লাগে মাথো তব ৰাতুল চৰণ। আশ্চর্য! এই বিশাল জলধাৰ মাজত ইমান অতিকায় বৈশ্যবোৰ কোনোদিনেই দৰ্শন হোৱা নাই। নাই নাই, এই বৈশ্য হ'বই নোৱাৰে,
নিশ্চয় প্রভু নারায়ণে এই রূপ ধারণ করি মুখ মুখ পরীক্ষা করিছে। হে প্রভু নারায়ণ মুখ রক্ষা করা, হে প্রভু নারায়ণ মুখ রক্ষা করা। নমো নমো নারায়ণ অগতির গতি সংকট দেখা দিয়া তুমি লক্ষ্মী পতি, তুমি বিষ্ণু তুমি ব্রহ্মা তুমি মহেশ্বর সরাসর জগতর তুমি হে ঈশ্বর। হে মৎস্যৰাজ, মই মাছক আজিলৈকে এনে ভয়ংকৰ ৰূপত কেতিয়াও দেখা নাই প্ৰভু। মই জানিব পাৰিছো আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিওজনৰে এজন। হে প্ৰভু, মোক এই মহা সংকটত আৰু কিমান পৰীক্ষা কৰিব। হে প্ৰভু নাৰায়ণ, আপোনাৰ ৰূপ দৰ্শন দি মোৰ জীৱন সাৰ্থক কৰক। নতু যদি আপুনি কোনোহে দৈত্য তেন্তে মোক ভক্ষণ কৰক। যদি আপুনি কোনোহে দৈত্য তেন্তে মোক ভক্ষণ কৰক। যদি আপুনি কোনোহে দৈত্য তেন্তে মোক কৰক ভক্ষণ। হে মহাজ্ঞানী ৰাজা সত্যব্ৰত, তোমাক আমি আকৌ পৰীক্ষা কৰিলো। প্ৰভু, আমি বিষ্ণু। হে প্ৰভু, কিয় আপুনি মৎস্যৰূপ ধাৰণ কৰিব লগা হ'ল? ৰাজা সত্যব্ৰত, প্ৰভু, আজি কাল ৰাত্ৰি, প্ৰভু, আজি ৰাতিতে পৃথিৱীত মহাপ্ৰলয় হৈ মহাসাগৰৰ পানীয়ে সমগ্ৰ পৃথিৱী ডুবাই পেলাব। প্ৰভু, পৃথিৱীত কোনো কতো বাচি নাথাকিব। প্ৰভু, হয় দৈত্যক লক্ষ্মী সৃজন কৰি আমাৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছে। প্ৰভু, সি ইতিমধ্যেই চাৰিবেদ হৰণ কৰি আনিছে। তাক তাৰ একেই আকৃতিৰ প্ৰাণীয়েহে মাৰিব পাৰিব। সেয়ে আমি তাক তাৰ ৰূপ ধাৰণ কৰি নিধন কৰি আৰু পুনৰ মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদ উদ্ধাৰ কৰি। হে প্ৰভু, এই মহা সংকটত আমি কেনেকৈ জীয়াই থাকিম প্ৰভু? ৰাজা সত্যব্ৰত, প্ৰভু, মহাপ্ৰলয়ৰ আগে আগে তোমাৰ কাষলৈ আমি এখন ডাঙৰ নৌকা পঠাই দিম। প্ৰভু, তাতে তোমালোকে তৰু তৃণ পশু পক্ষী যি পোৱা পিছৰ কল্পত সৃজন কৰিবৰ বাবে নৌকাত তুলি ল'বা। এই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব। মহাপ্ৰলয়ৰ সময়ত আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা। তেতিয়াই তোমালোকৰ নৌকা বাহুকি আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব। 7 দিনৰ পাছত পৃথিৱী শান্ত হ'ব। তেতিয়া তুমি আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব। যোৱা ৰাজা, নকৰিবা সংশয়, বিপদত আমাক কৰিবা স্মৰণ, আমি তোমালোকক কৰিম উদ্ধাৰ। ভাল প্ৰভু। তথাস্তু।
এই খোদালে সুযোগে এখন গৰ্জন কৰি সাগৰৰ পানী বাঢ়িবলৈ ধৰিছে। চাৰিওফালে মহাপ্ৰলয়ৰ আজানলি শুনিবলৈ পোৱা গৈছে। যেনে তেনে বেদ শাস্ত্ৰ ৰাখিবই লাগিব। যাওঁ মই বেদ শাস্ত্ৰ অনুষ্ঠানত লুকুৱাই ৰাখোগৈ। যাওঁ এবে মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদ শাস্ত্ৰময় কৰোঁগৈ উদ্ধাৰ।
প্ৰজাপতি ফুলপানী আৰু সত্য প্ৰভু বহু কষ্টৰ মাজেৰে পেটে উদ্ধাৰ কৰি প্ৰজাপতি এই শাস্ত্ৰ আপুনি ভালকৈ ৰাখিব। দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰি আমাক কৃপা কৰিলে, আশীৰ্বাদ কৰক প্ৰভু। যাওঁ আমি নিজ ৰাজ্যলৈ, নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। বিপদত সকলোৱে কৰিবা স্মৰণ, আমিও কৰিম উদ্ধাৰ, ময়ো এতিয়া নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।